Hello everyone, welcome back to my YouTube channel. আজি আকৌ এটা নতুন ৰেচিপি লৈ আহিছো। এয়া ৰেষ্টুৰেণ্টৰ নিচিনাকৈ মই মিক্স ভেজ ঘৰতে অতি সহজে বনাইছো আৰু কম বস্তুৰে কি দি পেলাই কেনেকৈনো বনালো আপোনালোকক আজি দেখাম। তো ভিডিওটো শেষলৈকে চাই থাকিব। এয়া মই বিনছ মটৰ লগতে বিলাহী আৰু পিয়াজ আৰু ক্যাপসিকাম মিডিয়াম সাইজত কাটি লৈছো। আনফালে মই কেটুকুৰামান পিয়াজ কেটুকুৰামান বিলাহী নহৰু কেইকমান আদা আৰু জলকীয়া তিনিটামান লৈ লৈছো। তো ফাৰ্স্ট মই এইখিনি এখন টাৱাত অকমান তেল দি ফ্ৰাই কৰি লম। এইখিনি ফ্ৰাই কৰি মই ইয়াৰে এটা পেষ্ট বনাই লম। তো এইখিনি ফ্ৰাই কৰা হৈ গল আৰু ইয়াতে মিক্সিত দি ললো। তো পেষ্ট বনোৱাৰ আগত ইয়াতে অকমান চেনি দি লৈ লৈছো কাৰণ চেনি দিলে খাই ভাল লাগে, সোৱাদটো অকমান বেলেগ আহে, মিঠা মিঠা লাগে। তো এয়া মোৰ পেষ্ট ৰেডি হৈ গল। এতিয়া মই এখন কেৰাহী লৈ লৈছো। তো কেৰাহীখন গেছত বহাই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছো আৰু কেৰাহীখন গৰম হোৱাৰ লগে লগে ইয়াতে অকমান তেল দি এতিয়া এই গোটেইখিনি মই ফাৰ্স্ট ফ্ৰাই কৰি লম। তো ইয়াতে ফ্ৰাই কৰোতে একো মছলা ব্যৱহাৰ কৰিব নালাগে। ফাৰ্স্ট এনে অকমান তেলত এইখিনি ফ্ৰাই কৰি লব আৰু ইয়াতে অকমান নিমখ দি লব, তেতিয়া নিমখ লাগিব। এইখিনি বেছি ভাজিব নালাগে কাৰণ এইখিনি অকমান আধা সিজা হৈ থাকিব লাগে, সেই কাৰণে এইখিনি অকমান কমকৈ ভাজি লব আৰু মোৰ ভাজা হৈ গল। এইখিনি মই নমাই ললো। আকৌ সেই একেখন কেৰাহীয়ে লৈ লৈছো, তাত অকমান তেল দি লৈছো আকৌ। তো তেলখিনিত এতিয়া মই কেইটামান গোটা জিৰা দি লৈছো আৰু গোটা জিৰা দি পেলাই ইয়াতে আকৌ দুটা শুকান জলকীয়াও দি লৈছো। লৈ পেলাই ইয়াতে মই অকমান কাটি থৈ দিয়া পিয়াজো দি লৈছিলো। তো এইখিনি ভাজি লোৱাৰ পিছতে ইয়াতে বনাই থোৱা পেষ্টটো দি লৈছো আৰু এয়া ধনিয়া গুৰি, জিৰা গুৰি, অকমান সবজি মছলা লগতে হালধি গুৰি দি পেলাই ভালদৰে এইখিনি লাৰি দিব আৰু এইখিনি অকমান দেৰি ভাজি লব। এইখিনি অকমান দেৰি ভাজি লোৱাৰ পিছতে ইয়াতে একাপ গাখীৰ দি লৈছো। আপোনালোকে বিচাৰিলে ইয়াতে দৈ গাখীৰো দিব পাৰে, মই আঙা গাখীৰে দি লৈছো। আঙা গাখীৰ দিলেও খাই সোৱাদ লাগে। তো এইখিনি দি ভালদৰে লৰাই দিব। তো এতিয়া সোৱাদ অনুযায়ী নিমখ দি লৈছো অকমান। তো মছলাখিনি ভজা হৈ গল আৰু ইয়াতে মই ভাজি থৈ দিয়া মিক্স ভেজখিনি দি লৈছো। এইখিনি দি পেলাই ভালদৰে অকমান ভাজি লব আৰু গেছৰ ফ্লেমটো হাইতে ৰাখিব অকমান দেৰিলৈকে। তো এইখিনি হৈ গল এতিয়া আৰু গেছৰ ফ্লেমটো অফ কৰি দিলো। আজিৰ ভিডিওটো ইমানখিনি আছিলে। যদি মোৰ ভিডিওটো চাই আপোনালোকে ভাল পালে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা পালে আৰু শ্বেয়াৰ কৰিও দিব ভিডিওটো। আজিলৈ ইমানখিনিয়ে, আগলৈ আকৌ নতুন ভিডিওত লগ পাম। থ্যাংক ইউ সো মাচ ফ্ৰেন্ডস, বাই বাই।